আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন আৰু আমি পানেৰীৰ পৰাই মানে তেখেতক পানেৰী ৰাইজৰ হৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেততো সদায় মানে নিজৰ কৰ্মতে ব্যস্ত নিজৰ কৰ্ম নিজৰ কিন্তু স্বাৰ্থ ৰাইজৰ আৰু দেশৰ গতিকে দিন ৰাতি তেখেতে ব্যস্ততা জীৱন গোটেইটো জীৱনটো তেওঁ মানে উৎসৰ্গাই কৰি দিছে আৰু আজি সেইটো লৈ পেলাই আমাৰ ইয়াম সঞ্জিত তান্তি ডাঙৰীয়াই আজি পানেৰীৰ অন্তৰ্গত এই হাতীগড় মানে টি ষ্টেটত এটা ৰাজ্যিক পৰ্যায়ৰ ছবি আঁকা প্ৰতিযোগিতা আৰু এই ছবিটো আমাৰ মুখ্যমন্ত্ৰীৰ ছবি আঁকা প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আজি সেই বিশেষ এই অনুষ্ঠানটো লোৱাৰ কাৰণে অলপ আগত মাত্ৰ আমাৰ মানে প্ৰাৰ্থনা সভা হৈ গ'ল এতিয়া ছবি আঁকা কম্পিটিশ্যন আৰু এই ছবি আঁকা ইয়াৰ যি কম্পিটিশ্যন এই কম্পিটিশ্যনটোৱে প্ৰত্যেকজন যি আৰ্টিষ্ট আছে সেই আৰ্টিষ্টক তেখেতৰ কৰ্মজীৱন বিষয়ে মানে স্মৰণ কৰাই দিব আৰু তেওঁলোকে তেখেতৰ মানে সেই ব্যস্ত জীৱনটো ছবিৰ দ্বাৰাই তুলি ধৰিবলৈ মানে চেষ্টা চলাব মানে দাঙি ধৰিবলৈ চেষ্টা চলাব ইয়া খুবেই ডাঙৰ কথা আৰু সেই অনুষ্ঠানটোৰ জৰিয়তে মানে গোটেই মানুহে আজি মানে তেখেতৰ বিষয়ে মানে বহুখিনি কথা পুনৰ স্মৰণ কৰিব আৰু আমাক চবকে দেশৰ কাৰণে ৰাইজৰ কাৰণে অকণমান নিজৰ তৰফৰ পৰা মানে কি কয় কিছু যে আমি সেৱা আগবঢ়াব লাগে এই কথাটো প্ৰত্যেকজন মানুহক উপলব্ধি কৰাই দিব আমি 100% তেখেতৰ নিচিনা মানে জীৱনটো হয়তো উৎসৰ্গা কৰিব নোৱাৰিব পাৰে কিন্তু তেখেতক অনুসৰণ কৰি অকণমান হ'লেও সমাজৰ কাৰণে দেশৰ কাৰণে আমিও কিবা এটা পাৰিলে চবে কৰিব লাগে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ পূজনীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি উপজা দিন আৰু এই উপজা দিনৰ সংগতি ৰাখি ফালে আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু তথা মংগল কামনা কৰি ফালে তেখেতক ভগৱানে শক্তি প্ৰদান কৰক যাতে তেখেতে যি ধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ কাৰণে যি ধৰণে কাম কৰি আছে ভগৱানে তেখেতক বহুত বহুত আশীৰ্বাদ কৰক শক্তি প্ৰদান কৰক আমাক তেখেতে যি ধৰণে অভিভাৱক হিচাপে গোটেই অসমৰ অভিভাৱক হিচাপে যি ধৰণে আমাক আগুৱাই লৈ গৈ আছে তেখেতক ভগৱানে বহুত বহুত আশীৰ্বাদ জনায় আৰু এই উপজা দিনৰ লগত সংগতি ৰাখি ফালে আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা যি ৰাখিছোঁ ইয়াতে হিন্দু খ্ৰীষ্টান ইছলাম বৌদ্ধিষ্ট বাথৌ সকলো ধৰ্মৰ লোক আহি ফালে তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু সৰ্বমংগলৰ কাৰণে তেখেতসকলে প্ৰাৰ্থনা ৰাখিছে আমি সকলোৱে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আজি আৰু ইয়াৰ পিছতে অলপ খন্তেক পিছতে আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম দুটা কেটেগৰীত ছিনিয়ৰ আৰু জুনিয়ৰ একেলগে আৰম্ভ হ'ব আৰু এই চিত্ৰাংকন প্ৰতিযোগিতা আমি গোটেই অসম ভিত্তিত ৰাখিছোঁ গতিকে চিত্ৰশিল্পীসকলে বহুত দূৰ দূৰণিৰ পৰা আহিছে ইতিমধ্যে অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু ইয়াত বিশেষ এটাই আছে যে যিসকল চিত্ৰশিল্পীসকল আহিছে ইয়াতে তেখেতসকলে সকলোৱে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিছবিকে তেখেতসকলে চিত্ৰাংকন কৰিব 600 to 700 এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে বাহিৰৰ কণ্টেক্ট কৰিছিলে আহিছিলে মই গম পোৱা নাই এতিয়ালৈকে আপোনাৰ ইম্ফলৰ পৰা এজনে কণ্টেক্ট কৰিছিলে মই খবৰ লোৱা নাই আহিব লাগে আৰু কোচবিহাৰৰ পৰা বাকী গোটেই ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ গুৱাহাটী তেজপুৰ নগাঁও কোকৰাঝাৰ শ্ৰীৰামপুৰ এনেকৈ বিভিন্ন জেগাৰ আছে প্ৰাইজ মানি প্ৰথম পুৰস্কাৰ ছিনিয়ৰ কেটেগৰীক 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ 50,000 টকা আৰু তৃতীয় পুৰস্কাৰ 25,000 টকা জুনিয়ৰ কেটেগৰী প্ৰথম পুৰস্কাৰ 50,000 টকা দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় পুৰস্কাৰ 15,000 টকা ৰাখিছোঁ আমি